নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইতিমধ্যে আমি ত্ৰিভুজৰ বিষয়ে আমি ইতিমধ্যে শিকিছো হয়নে তোমালোকে আগতেও পাইছা আৰু আজিও তোমালোকে গম পালা তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ কিতাপখনত ত্ৰিভুজৰ বিষয়ে যথেষ্টখিনি কথা আছিল তোমালোকে ইতিমধ্যে চালা তাত এতিয়া আমি চাব লাগে চতুৰ্ভুজৰ বিষয়ে চতুৰ্ভুজৰ কথাখিনি এতিয়া চাবা চতুৰ্ভুজ মানে তোমালোকে কি বুলি জানা চতুৰ মানে চাৰি চতুৰ্থ যেনেকৈ চতুৰ্থ শ্ৰেণী তেতিয়া কি হয় মানে ক্লাস 4 বুলি কওঁ আমি হয়নে চতুৰ্ভুজটো কি হ'ব চাৰিটা বাহুৰে আগুৰা ভুজ মানে হৈছে বাহু চাৰিটা বাহুৰে আগুৰা এটা আকৃতি তাকে আমি কি বুলি কওঁ চতুৰ্ভুজ বন্ধ আকৃতি হ'ব লাগিব চাৰিটা বাহু থাকে আৰু চাৰিটা কি থাকে কোণ থাকে গতিকে চতুৰ্ভুজ বুলি কওঁ এতিয়া চতুৰ্ভুজ বিভিন্ন প্ৰকাৰৰ আছে এটা হৈছে ট্ৰেপিজিয়াম ট্ৰেপিজিয়ামটো কি হয় বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধৰণৰ চতুৰ্ভুজ থাকে ট্ৰেপিজিয়ামৰ কি হয় যিকোনো দুটা বাহু সমান্তৰাল যেনেকৈ এইটো আৰু এইটো সমান্তৰাল বাহু ইয়াক তুমি যদি লগ লগাই দিয়া তেতিয়াহ'লে এইটো আমি যেটো পাম সেটোকে আমি কি বুলি কওঁ ট্ৰেপিজিয়াম বুলি কওঁ এ বি আৰু ইয়াতে সি ডি কি হ'ব এতিয়া সমান্তৰাল এ বি আৰু সি ডি সমান্তৰাল হ'ব ইয়াতে কিন্তু জৰুৰী নহয় যে এ ডি আৰু বি সিও সমান্তৰাল হ'ব লাগিব সেইটো কথা কিন্তু ইয়াতে একদম নেসেসাৰী বা জৰুৰী নহয় এ বি আৰু ডি সি ডি এডাল সমান্তৰাল মানে ইহঁতে দুডাল সমান্তৰাল হ'লেই হ'ল গতিকে ইয়াক আমি কি বুলি ক'ব পাৰো ট্ৰেপিজিয়াম বুলি ক'ব পাৰো এতিয়া কিছুমান আহিলে সামন্তৰিক সামন্তৰিকৰ কথাটো তোমালোকে আগতেও পাইছা সামন্তৰিক কেনেকুৱা হয় সামন্তৰিকৰ কি হয় বিপৰীত বাহুবোৰ সমান্তৰাল এনেকৈ এডাল যদি হয় এনেকুৱা এটো এনেকুৱা হ'ব মানে বিপৰীত বাহু সমান্তৰাল আৰু সমান সমান বুলিয়ে ক'ব পাৰো আচলতে এইডাল সমান আৰু সমান্তৰাল এই দুডালো সমান আৰু সমান্তৰাল গতিকে ইয়াত কি হয় বিপৰীত বাহুবোৰ সমান্তৰাল হয় আৰু সমানো হয় আচলতে আৰু বিপৰীত কোণবোৰো আচলতে সমান হয় এইগিটা কোণ সমান আৰু এইটো কোণ সমান তেনেকুৱা ধৰণৰ হয় কিন্তু আয়তত কি হয় তেতিয়াহ'লে আয়তবিলাক এক প্ৰকাৰৰ সামন্তৰিকে হয় যিবিলাকত কি হয় বিপৰীত বাহুবোৰ সমান কিন্তু প্ৰতিটো কোণ 90 ডিগ্ৰী হয় বিপৰীত কোণো সমান কিন্তু বিপৰীত কোণ বুলি নহয় আচলতে প্ৰতিটো কোণেই কি হ'ব 90 ডিগ্ৰী আৰু বিপৰীত বাহুবোৰটো সমান হ'বই তোমালোকে গম পাইছাই এ বি সি ডি এটোক আমি আয়ত বুলি কওঁ আৰু সামন্তৰিক হ'লে কেৱল সমান্তৰালহে হ'ব কিন্তু 90 ডিগ্ৰী নহয় কিন্তু আয়তৰ ক্ষেত্ৰত কি হ'ব 90 ডিগ্ৰী হ'ব মানে এংগল এ সমান এংগল বি সমান এংগল সি সমান এংগল ডি ইকুৱেল টু 90 ডিগ্ৰী তোমালোকে পাবা ঠিক তেনেকৈ ৰম্বাস কি হয় ৰম্বাস তোমালোকে চোৱা যদি ৰম্বাসৰ চাৰিটা বাহুৱে সমান ৰম্বাসৰ চাৰিটা বাহুৱে সমান চাৰিটা বাহু সমান মানে এ বি সমান বি সি সমান সি ডি সমান ডি এ এই গোটেই কেইটা বাহুৱে কি হয় সমান হয় আৰু বিপৰীত কোণবোৰ সমান দেখিছা তোমালোকে দেখি ধৰিব পাৰিছা বিপৰীত কোণবিলাক সমান হয় তেনেহ'লে বৰ্গনো কি আচলতে বৰ্গৰ চাৰিটা বাহুৱে সমান কিন্তু বৰ্গৰ আকৌ চাৰিটা বাহু লগ লাগি যেটো বৰ্গ হয় তাৰ এই কোণ কেইটা কিন্তু 90 ডিগ্ৰী হ'ব চাৰিটা কোণে কি হ'ব 90 ডিগ্ৰী বৰ্গ আৰু ৰম্বাসৰ মাজৰ হেতুৱে পাৰ্থক্য যে ৰম্বাসৰ চাৰিটা বাহু সমান কিন্তু প্ৰতিটো কোণ 90 ডিগ্ৰী নহয় কোণকেইটাৰ মান 90 ডিগ্ৰী নহয় বিপৰীত কোণবোৰহে সমান কিন্তু বৰ্গৰ ক্ষেত্ৰত প্ৰতিটো কোণে সমান আৰু প্ৰতিটো কোণৰ মান কিমান 90 ডিগ্ৰী মানে ইয়াত কি আছে চাৰিটা সমকোণ আৰু চাৰিটা বাহু সমান এতিয়া আমি তাক কি বুলি কওঁ বৰ্গ বুলি কওঁ গতিকে বৰ্গ এটাক আমি ৰম্বাস বুলি ক'ব পাৰোনে ৰম্বাস এটাক আমি বৰ্গ বুলি ক'বলৈ তেতিয়াহে পাৰিম যেতিয়া সেই ৰম্বাসটোৰ কোণ কেইটা কি হ'ব 90 ডিগ্ৰী হ'ব কিন্তু বৰ্গ এটা তোমালোকে চোৱা যদি তাৰ বিপৰীত বাহুবোৰ সমান গতিকে তাক আমি ৰম্বাস বুলি ক'ব পাৰো তাৰ বিপৰীত বাহু আৰু বিপৰীত আৰু কোণবিলাকৰ মানবিলাক কি হয় 90 ডিগ্ৰী গতিকে তাকো আমি কি বুলি ক'ব পাৰো আয়ত বুলিও ক'ব পাৰো গতিকে সেইখিনি কথা ইয়াতে আহিলে বৰ্গবোৰ ৰম্বাস হ'ব পাৰে আয়ত হ'ব পাৰে আৰু বৰ্গ হওক ৰম্বাস হওক আয়ত হওক এই আটাইবিলাকেই কি হয় সামন্তৰিক হয় আৰু সামন্তৰিক বিলাক কিন্তু ট্ৰেপিজিয়াম হ'ব গতিকে এই কথাখিনি আচলতে সোমাই আছে বৰ্গবোৰ ৰম্বাস হ'ব আৰু আয়ত হ'ব আকৌ এইবিলাক ৰম্বাস আয়ত এইবিলাক সামন্তৰিক হ'ব সামন্তৰিক বিলাক ট্ৰেপিজিয়াম হ'ব এই গোটেই কথাখিনি এফালৰ পৰা আচলতে আমি ক'ব পাৰো এতিয়া আহো আমি উন্নতিৰ কথালে তোমালোকে যে ত্ৰিভুজৰ ক্ষেত্ৰত উন্নতি কথা পঢ়িছিলা ঠিক তেনেকৈ তোমালোকে ইয়াতো উন্নতিৰ বিষয়ে পাবা ইয়াত উন্নতিৰ কথাটো কেনেকৈ আহে আচলতে লম্ব দূৰত্বটোক আমি উন্নতি বুলি কওঁ হয় নে ত্ৰিভুজৰ ক্ষেত্ৰত আমি এটা কোণৰ পৰা আঁকি আছিলো ইমান অসুবিধা নাছিলে কিন্তু এতিয়া আমি দুডাল বাহুৰ মাজৰ লম্ব দূৰত্বটো আমি চাম এতিয়া দুডাল সমান্তৰাল ৰেখাৰ মাজৰ লম্ব দূৰত্ব এটো ট্ৰেপিজিয়ামৰ কাৰণে লম্ব দূৰত্ব ঠিক তেনেকৈ সামন্তৰিকৰ কাৰণে আমি লম্ব দূৰত্ব চালো ঠিক তেনেকৈ আমি আয়তৰ কাৰণে চালো লম্ব দূৰত্ব
আয়তৰ কাৰণে লম্ব দূৰত্বটোৱে বাহুটোৰ মানৰ লগত সমানেই হ'ব ঠিক তেনেকৈ ৰম্বাছৰ বৰ্গৰ কাৰণে যদি চাওঁ তেতিয়া একেটাই কথা হ'ব লম্ব দূৰত্ব মানে এইটো 90 ডিগ্ৰী হয় আচলতে গতিকে এইটো লম্ব দূৰত্বই হ'ব আৰু ৰম্বাছৰ কাৰণে লম্ব দূৰত্ব আমি চাব লাগিব এনেকে ধৰণে এই ধৰণে আমি প্ৰতিটোৰে কাৰণে লম্ব দূৰত্ব আমি উলিয়াব পাৰোঁ এটা চতুৰ্ভুজৰ কিছুমান ধৰ্ম আছে তোমালোকে শুনি যাবা চতুৰ্ভুজৰ ধৰ্মবিলাক কি চাৰিটা কোণৰ যোগফল 4 সমকোণ মানে 90 ডিগ্ৰীকে আমি 4টা সমকোণ যোগ কৰিলে কিমান পাম 360 ডিগ্ৰী চতুৰ্ভুজৰ কোণকেইটা জৰুৰী নহয় যে 90 ডিগ্ৰী হ'ব লাগিব কিন্তু 360 ডিগ্ৰী হ'বই লাগিব বেলেগ বেলেগ কোণৰ মান হ'লেও মানে কোণৰ মানবিলাক বেলেগ বেলেগ হ'লেও 360 ডিগ্ৰী যোগ কৰি পাব লাগিব গতিকে আৰু এটা কথা আছে যে সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় এতিয়া সমান্তৰিকৰ কৰ্ণ বুলি ক'লে আমি কি বুজিম এইটো এটা সামান্তৰিক এইটো কি হ'ব এ বি চি ডি এতিয়া এ আৰু চি বিন্দুক লগ কৰাডাল আৰু বি আৰু ডি বিন্দুক লগ কৰাডাল কি হয় সমান্তৰিকৰ কৰ্ণ বুলি আমি ক'ব পাৰোঁ এ চি আৰু বি ডি কি হ'ব কৰ্ণ যদি ইহঁতি কৰ্ণ হয় তেতিয়াহ'লে ইহঁতৰ কি হ'ব অ বিন্দুত কটাকটি হৈছে গতিকে এ অ সমান অ চি হ'ব যদি এইটো সামান্তৰিক হয় আৰু বি অ সমান অ ডি হ'ব সেইটোৱে কথা কোৱা হৈছে যে কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় মাজতে ভাগ হয় দুভাগ গতিকে সমান্তৰিকৰ যিকোনো এটা কৰ্ণই সমান্তৰিকটো দুটা সমান ত্ৰিভুজত ভাগ কৰে মানে এই ত্ৰিভুজ এ ডি বি সিহঁতক আমি কি বুলি ক'ব পাৰোঁ ত্ৰিভুজ বি চি ডি বুলি ক'ব পাৰোঁ দুটা সমান হয় ঠিক তেনেকৈ ত্ৰিভুজ এ বি চি সমান কি হ'ব ত্ৰিভুজ এ ডি চি এনেকে ধৰণে আমি এ ডি চি ডি বা এ ডি চি এনেকুৱা ধৰণৰ আমি পাওঁ আচলতে এতিয়া বৰ্গ আৰু ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব আৰু দুয়ো সমদ্বিখণ্ডিত হয় বুলি কোৱা হৈছে বৰ্গ আৰু ৰম্বাছৰ কৰ্ণ গতিকে এইকেইডাল কৰ্ণ আৰু ইহঁতে কি বুলি কৈছে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় বুলি কৈছে লম্বভাৱে মানে ইহঁতৰ কি হ'ব এই কোণটোৰ মান কি হ'ব 90 ডিগ্ৰী হ'ব আৰু এইখিনি যিমান হ'ব দূৰত্ব ইয়ালৈকে আৰু ইয়ালৈকে দূৰত্বটো কি হ'ব সমান হ'ব তাৰ পাছত কি কৈছে এটা চতুৰ্ভুজৰ বাহুবোৰৰ মধ্যবিন্দুবোৰ লগ লগালে এটা সামান্তৰিক হয় যিকোনো এটা যদি আমি চতুৰ্ভুজ লওঁ এনেকে ধৰণে যদি আমি চতুৰ্ভুজ এটা লওঁ তেতিয়াহ'লে ইয়াৰ যদি মধ্যবিন্দুবোৰ আমি লগ লগাওঁ এইটো এটা বিন্দু এইটো এটা বিন্দু এইটো এটা বিন্দু এইটো এটা বিন্দু লগ লগালে সামান্তৰিক হয় বুলি কৈছে ইয়াৰ এনেকে যদি বিন্দুবোৰ লগ লগাওঁ তোমালোকে অংকন কৰি চাবা এটা সামান্তৰিক পোৱা যায় চতুৰ্ভুজৰ যদি মধ্যবিন্দুবোৰ লগ লগাওঁ এটা ৰম্বাছৰ যদি আমি মধ্যবিন্দু লগ লগাওঁ তেতিয়াহ'লে কি পায় বুলি কৈছে এটা আয়ত পায় বুলি কৈছে এনেকে ধৰণে তোমালোকে চাবা এটা আয়ত পায় কাৰণ এটা দূৰত্ব বেছি হয় এটা দূৰত্ব কম হয় গতিকে তোমালোকে দেখিলে ধৰিব পাৰিছা যে এইটো এটা আয়ত মানে এ বি চি ডি পি কিউ আৰ এছ পি কিউ আৰ এছ এটা আমি আয়ত বুলি ক'ব পাৰোঁ বুজি পাইছানে পি কিউ আৰ এছ এটা কি হয় আয়ত আকৌ এটা আয়তৰ যদি মধ্যবিন্দুবোৰ লগ লগাওঁ তেতিয়াহ'লে কি হ'ব ৰম্বাছ হ'ব এইটো এটা কথা মধ্যবিন্দুবোৰ লগ লগাওঁ যদি এটা কি হ'ব ৰম্বাছ দেখিছানে ৰম্বাছৰ নিচিনা লাগিছে দেখাত তোমালোকে যদি চোৱা তেতিয়াহ'লে তোমালোকে গম পাবা যে এই বাহুকেইটা তোমালোকে সমান পাবা আচলতে তোমালোকে গম পাই যাবা এইটো ৰম্বাছ হয় নে নহয় তাৰ পাছত বৰ্গৰ বাহুবোৰৰ মধ্যবিন্দুবোৰ যদি আমি লগ লগাওঁ তেতিয়াহ'লে কি হ'ব এইটো এটা বৰ্গ আছে মই অঁকাবিলাক আচলতে কোনো পাৰফেক্ট জোখ নাই হোৱা তোমালোকে নিজে আঁকি চালে গম পাবা ইয়াৰ যদি মধ্যবিন্দুবোৰ লগ লগাওঁ আৰু তোমালোকে যদি মধ্যবিন্দুবোৰ লগ লগোৱা বস্তুটো জুখি চোৱা তেতিয়াহ'লে তোমালোকে কি পাবা জানানে এই বাহুকেইটাৰ মান সমান পাবা আৰু তোমালোকে যদি চোৱা এই কোণবিলাকৰ মানটো তোমালোকে 90 ডিগ্ৰীয়ে পাবা গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে বৰ্গ এটাৰ ভিতৰত যদি আমি মধ্যবিন্দুবোৰ লগ লগাওঁ তেতিয়াহ'লে এটা আমি কি পাওঁ বৰ্গয়ে পাওঁ সামান্তৰিকৰ যিকোনো দুটা সন্নিহিত কোণৰ যোগফল 2 সমকোণ এইটো মই তোমালোকক প্ৰমাণ কৰি দেখাম সামান্তৰিকৰ যিকোনো এটা সন্নিহিত কোণৰ যোগফল 2 সমকোণ তোমালোকে চাবা প্ৰশ্ন হিচাপে তোমালোকে লিখি লোৱা যে সামান্তৰিকৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আচলতে তোমালোকে লিখি ল'বা যিকোনো দুটা সন্নিহিত কোণৰ যোগফল সমকোণ কেনেকে ওলাব এতিয়া সামান্তৰিকৰ তোমালোকে দুটা সন্নিহিত কোণ চোৱা
এটা এইটো হৈছে সামন্তৰিক নহয় জানো এইটো সামন্তৰিক এ বি চি ডি সন্নিহিত কোণ মানে এডাল বাহুৰে থাকিব লাগিব সন্নিহিত কোণ এইটো আৰু এইটো এটা সন্নিহিত কোণ যদি হয় এই দুটা কোণৰ যোগফল মানে এংগল এ প্লাছ এংগল চি কি বুলি কৈছে 180 ডিগ্ৰী বুলি আমি প্ৰুফ কৰিব লাগে গতিকে কেনেকৈ প্ৰুফ কৰিবা তোমালোকে কি কৰিব লাগিব এতিয়া এডাল এডাল তোমালোকে সমান্তৰাল ৰেখা বুলি আমি ক'ব পাৰোঁ দেখিছানে কি সমান্তৰাল হ'ব এ বি আৰু চি ডি সমান্তৰাল কি বুলি লিখিবা এ বি সমান্তৰাল চি ডি আৰু কি হ'ব এ চি ছেদক হ'ব নহ'ব এ বি সমান্তৰাল চি ডি আৰু এ চি ছেদক হয় এটাকে তোমালোকে লিখিব পাৰা যে এংগল এ সমান এংগল এ প্লাছ এংগল চি ইকুৱেল টু 180 ডিগ্ৰী কিয়নো ছেদকৰ একেফালে থকা অন্তকোণ ছেদকৰ একেফালে থকা অন্তকোণ বুজি পালানে যিহেতু এই দুডাল কি হয় পেৰেলেল হয় আৰু ইহঁতৰ এটা সমান্তৰাল হয় আৰু ইহঁতৰ যিকেইটা কোণ আছে সেই এইকেইটা কোণকেইটা কি হয় মানকেইটা সিহঁতি ছেদক এটা যদি ছেদক হয় ইয়াত কি হ'ব এ চি ছেদক হিচাপে মানে কাটিছে মানে ছেদকৰ এটা একেটা হ'লে থকা কি হয় ইহঁতি অন্তকোণ গতিকে ইহঁতৰ যদি যোগফল হ'ব সেইটো আমি কি পাম 180 ডিগ্ৰী পাম আৰু ইহঁতি সন্নিহিত কোণো হয় সন্নিহিত কোণৰ যোগফল দুই সমকোণ তেনেকৈ তোমালোকে লিখিব পাৰা ঠিক একেদৰে তোমালোকে ছেদকডাল কি ল'ব পাৰা এইবাৰ এইটো আৰু এইটো ল'ব পাৰা তেনেকৈ তোমালোকে প্ৰত্যেকৰ কাৰণে দেখাবা এইবাৰ ছেদকডাল তোমালোকে কি ল'বা বি ডি ল'বা একে এ বি সমান্তৰাল কি হ'ব চি ডি এ বি সমান্তৰাল চি ডি এইবাৰ বি ডি কি হ'ব ছেদক হ'ব তেতিয়াহ'লে তোমালোকৰ কি হ'ব কোনকেইটা কোণ 180 ডিগ্ৰী হ'ব এংগল বি প্লাছ এংগল ডি ইকুৱেল টু চৰি ইয়াত লিখিব নালাগিছিলে মই দেখাব খুজিছিলোঁ জাষ্ট এংগল বি প্লাছ এংগল ডি কি হ'ব 180 ডিগ্ৰী বুজি পালা তোমালোকে উদাহৰণৰ সহায়ত দেখাই দিব পাৰা এই এটা বস্তুকে তোমালোকে উদাহৰণৰ সহায়ত দেখাব পাৰা যদি এইটো এংগেলৰ মান যদি তোমাৰ কি হয় 120 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো কি হ'ব 60 ডিগ্ৰী আকৌ এইটো যদি 120 ডিগ্ৰী হয় এইটো কি হ'ব 60 ডিগ্ৰী আৰু তোমালোকে এইটো দেখাব পাৰা যে বিপৰীত বাহুটো 120 ডিগ্ৰী হ'ব কাৰণ ইয়াতে সমান্তৰিকৰ বিপৰীত কোণ সমান 60 ডিগ্ৰী হ'লে এইটো 60 ডিগ্ৰী হ'ব গতিকে তেনেকৈ ধৰণে তোমালোকে যদি দুইটা যোগ কৰি দেখুওৱা তেতিয়াহ'লে কিমান পাবা 180 ডিগ্ৰী তোমালোকে পাবা গতিকে এই ধৰণে তোমালোকে উদাহৰণৰ সহায়ত দেখাব পাৰা তোমালোকে ইয়াৰ পৰা এনেকে প্ৰতিটোৰে কাৰণে উলিয়াবা তাৰপাছত তোমালোকে কি কৰিবা এইকেইডাল সমান্তৰাল বুলি লৈ ল'বা এইকেইডাল সমান্তৰাল বুলি লৈ ল'ব পাৰা বি এবাৰ নেক্সট টাইম তোমালোকে ল'ব পাৰা যে এ চি সমান্তৰাল বি ডি আৰু ছেদকডাল কি ল'ব পাৰা এ বি ল'ব পাৰা এ বি ছেদক হিচাপে ল'ব পাৰা তেতিয়াহ'লে তোমালোকৰ সন্নিহিত কোণ কি হ'ব বা অন্তকোণ কি হ'ব এইটো এংগল এ আৰু এংগল বি হ'ব এংগল এ প্লাছ এংগল বি ইকুৱেল টু 180 ডিগ্ৰী হ'ব ঠিক তেনেকৈ তোমালোকে এ চি সমান্তৰাল বি ডি লোৱা কিন্তু ছেদকডাল এইবাৰ এ বি নল'বা এইবাৰ কি ল'বা এইবাৰ ল'বা চি ডি যদি ছেদক লোৱা তেতিয়াহ'লে কি হ'ব এইটো আৰু এইটো কোণ চি আৰু ডি এংগল চি আৰু ডি কি হ'ব 80 ডিগ্ৰী হ'ব 180 ডিগ্ৰী হ'ব গতিকে তোমালোকে গোটেইকেইটা চাই পেলাই কি দেখিলা যে সন্নিহিত কোণ সমান্তৰিকৰ যিকোণ দুটা সন্নিহিত কোণৰ যোগফল দুই সমকোণ এই ধৰণে তোমালোকে প্ৰমাণ কৰিব পাৰা লাষ্টত লিখি দিবা আৰু ইয়াৰ দ্বাৰা প্ৰমাণ কৰা হ'ল যে সমান্তৰিকৰ সন্নিহিত কোণৰ যোগফল দুই সমকোণ এতিয়া আয়ত আৰু বৰ্গৰ কৰ্ণকডাল সমান আয়ত আৰু বৰ্গৰ তোমালোকে কৰ্ণ অংকন কৰি চাবা তাৰপিছত তোমালোকে গম পাবা যে যদি সমান হয় আৰু পৰস্পৰ সমদ্বিখণ্ডিত হয় সমানভাৱে ভাগ হয় এতিয়া আমি অনুশীলনী 5C টো চাওঁ অনুশীলনী 5C অনুশীলনী 5C তোমালোকক কোনটোৰ সত্য অসত্য কথা কিছুমান সুধিছে আচলতে সত্য অসত্য তোমালোকক উলিয়াবলৈ দিয়া হৈছে তাৰ পৰা তোমালোকে কেনেকৈ উলিয়াবা ইয়াতে কি হ'ব নম্বৰ 1 এইটো কি কৈছে আয়তবোৰ বৰ্গ হয়নে নহয় আয়তবোৰ বৰ্গ
আয়তবোৰ বৰ্গ নহয়, বৰ্গক আমি আয়ত বুলি ক'ব পাৰো, কিন্তু আয়তবোৰ বৰ্গ কেনেকে হ'ব, কাৰণ আয়তৰটো বিপৰীত বাহুৱে সমান, হয় নহয়? গতিকে ই অসত্য হ'ব। অসত্যৰ কাৰণে মই কটা চিন দি যাম দেই। তাৰ পাছত বৰ্গবোৰ আয়ত, সেইটো হ'ব। নাম্বাৰ 3 কি কৈছে, বৰ্গবোৰ ৰম্বাস, সেইটো হ'ব। কিন্তু ৰম্বাসবোৰ বৰ্গ, সেইটো কাৰেক্ট হ'ব জানো? নহয়, কাৰণ ৰম্বাসৰ বিপৰীত কোণবোৰ সমানহে হয়, কিন্তু সকলোবোৰ কোণ সমান নহয় বা 90 ডিগ্ৰী নহয়। আয়তবোৰ সমান্তৰিক হয় নহয়? আয়তবোৰ সমান্তৰিক হ'ব, কাৰণ আয়তৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল, গতিকে আয়তবোৰ কি হ'ব, সমান্তৰিক হ'ব। নাম্বাৰ 6 ট্ৰেপিজিয়ামবোৰ চতুৰ্ভুজ, সেইটোতো শুদ্ধই। ট্ৰেপিজিয়াম হওক, সমান্তৰিক হওক, বৰ্গ হওক, যিকোনো এইবিলাক কি হয়, চতুৰ্ভুজ। বৰ্গৰ কৰ্ণডাল লম্ব, লম্বভাৱে সমদ্বিখণ্ডিত হয়, এনেকে ধৰণৰ 90 ডিগ্ৰী এটা পাইছিলো আমি, গতিকে আমি এইটো হ'ব বুলি কওঁ। নাম্বাৰ 8 আয়তৰ কৰ্ণডাল লম্ব। আয়তৰ কৰ্ণ কি হয়, লম্ব হয় নে নহয় তোমালোকে নিজে কৰি চাবা। আয়তৰ কৰ্ণ তোমালোকে অংকন কৰিবা, তাৰ পাছত তোমালোকে চাবা যে লম্ব হয় নে নহয়। সাধাৰণতে নহয়, গতিকে মই তোমালোকক কটা দি থৈছো, তোমালোকে নিজে কৰি চাবা। নাম্বাৰ 9 কি কৈছে, সামন্তৰিকবোৰ আয়ত। সামন্তৰিক বিলাক কিন্তু আয়ত নহবও পাৰে। আয়তবোৰ সামন্তৰিক হ'ব, কিন্তু সামন্তৰিক আয়ত নহবও পাৰে। ট্ৰেপিজিয়ামবোৰ সামন্তৰিক, সেইটো নহব পাৰে, কাৰণ অকল এডালহে পেৰেলেল পাইছো আমি, এটা জোৰহে পেৰেলেল পাইছো, দুটা জোৰ পেৰেলেল হ'ব লাগিব, মানে সামন্তৰিকবোৰ ট্ৰেপিজিয়াম হ'ব, কিন্তু ট্ৰেপিজিয়ামবোৰ সামন্তৰিক নহবও পাৰে, গতিকে নহয়। 11 নম্বৰটো কি আছে, যে আয়তবোৰ সামন্তৰিক, সেইটোতো হ'বই। ৰম্বাসবোৰ সামন্তৰিক নহয়, ৰম্বাসবিলাক সামন্তৰিক নহয়। ৰম্বাসবিলাক সামন্তৰিক হ'ব, কাৰণ বিপৰীত বাহুবোৰ সমান্তৰাল, গতিকে এইটো ভুল হ'ব। তাৰপাছত নাম্বাৰ 13টো কি আছে, ৰম্বাসৰ কৰ্ণডাল সমান। ৰম্বাসৰ কৰ্ণডাল সমান নহয়, এডাল দীঘল হয়, এডাল চুটি হয়, গতিকে এইটো ভুল হ'ব। তাৰপিছত কি আছে, আয়তৰ কৰ্ণডাল সমান, সেইটো আকৌ শুদ্ধ হ'ব, আয়তৰ কৰ্ণ সমান। তাৰ পাছত সামন্তৰিকৰ কৰ্ণডালে ইটোৱে সিটোক সমদ্বিখণ্ডিত কৰে, সেইটো আমি পঢ়িলোৱে ইতিমধ্যে, গতিকে আয়তৰ সমদ্বিখণ্ডিত কৰে বুলি আমি পঢ়িছিলোৱে, গতিকে এইটো শুদ্ধ হ'ব। XVI কি হ'ব, ৰম্বাসৰ কোণ চাৰিটাৰ যোগফল 2 সমকোণ। কোণ চাৰিটাৰ যোগফল 2 সমকোণ মানে কি, 180 ডিগ্ৰী, এইটো হ'ব নোৱাৰে। চতুৰ্ভুজৰ যিকোনো চতুৰ্ভুজৰে কোণ চাৰিটাৰ যোগফল কিমান হ'ব, 360 ডিগ্ৰী, গতিকে এইটো ভুল হ'ব। তাৰ পাছত সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান নহয়, এইটো ভুল, সমান হয়। XVI মানে 18 কি হ'ব, আয়তৰ কৰ্ণই আয়তটোক সমানে দুভাগ নকৰে, কৰে। আয়তৰ কৰ্ণই আয়তটোক সমানে দুভাগ কৰে আচলতে, গতিকে এইটো ভুল হ'ব। XIX 19 নম্বৰটো কি কৈছে, সামন্তৰিকৰ কৰ্ণই সামন্তৰিকটোক সমানে দুভাগ নকৰে, সেইটোও কৰে। কৰ্ণৰ সামন্তৰিকটোক সমানে দুভাগ কৰে, সেইকাৰণে ভুল হ'ব এইটো। আৰু সামন্তৰিকৰ কৰ্ণডাল সমান, সেইটো ভুল হ'ব, কাৰণ সমান নহয়, এডাল দীঘল এডাল চুটি হয়। গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা আৰু জানি থলে ভাল তোমালোকৰ কাৰণে। তোমালোকক বৰ্গটোৰ পৰিসীমা দিয়া আছে, এটা বৰ্গৰ পৰিসীমা দিয়া আছে, আৰু তোমালোকক বৰ্গটো অংকন কৰিবলৈ কৈছে। নাম্বাৰ 2 তোমালোকক বৰ্গৰ পৰিসীমা দি দিছে আৰু বৰ্গটো অংকন কৰিবলৈ দিছে। পৰিসীমা দি দিলে তোমালোকে অংকন কেনেকে কৰিবা, আচলতে পৰিসীমা মানে কি, বৰ্গ এটা দিছে, তাৰ পৰিসীমা দিছে মানে কি বুজিবা, এ মানে তোমাক কি দিয়া আছে, 4a টো দিয়া আছে, a প্লাছ a প্লাছ a প্লাছ a প্লাছ a প্লাছ a প্লাছ a, মানে কি 4a নহয় জানো, 4a কিমান দিয়া আছে, 16 চেণ্টিমিটাৰ, মানে মুঠতে যোগ কৰিলে কিমান হয় তোমালোকে গম পাই আছা। এতেকে a ইকুৱেল টু কি হ'ব তোমালোকে উলিয়াব পাৰিবা, 16 ডিভাইডেড বাই 4 কৰি দিলা, 4 চেণ্টিমিটাৰ, মানে প্ৰতিটো বাহুৰ দৈৰ্ঘ্য তোমালোকে গম পাই গলা, গতিকে 4 চেণ্টিমিটাৰকে লৈ পেলাই তোমালোকে অংকন কৰিব পাৰিবা। ঠিক তেনেকৈ আয়তৰ পৰিসীমা দিয়া আছে, আয়তৰ পৰিসীমা কি হয়, আয়তৰ পৰিসীমা যদি তোমালোকক দিয়া থাকে, তেতিয়া আৰু যদি প্ৰস্থ দিয়া থাকে, দিশ তোমালোকে উলিয়াব পাৰিবা। আয়তৰ পৰিসীমা হৈছে, আয়তৰ পৰিসীমাটো মই লিখি দিওঁ, তাৰ পৰা তোমালোকে নিজে কৰি চাবা। আয়তৰ পৰিসীমা হৈছে 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ। 2 পূৰণ দৈৰ্ঘ্য যোগ প্ৰস্থ উলিয়ালে তোমালোকে কি পাবা, আয়তৰ পৰিসীমা পাবা। তোমালোকক পৰিসীমা দিয়া আছে 14 চেণ্টিমিটাৰ বুলি, গতিকে তাৰ পৰা তোমালোকে কি উলিয়াব লাগিব, আৰু এটা দিয়া আছে প্ৰস্থ, তোমালোকে দৈৰ্ঘ্য উলিয়াই ল'ব লাগিব। দৈৰ্ঘ্য উলিয়াই লৈ তাৰ পাছত তোমালোকে কৰিবা। যদি তোমালোকে কৰিব নোৱাৰা, তেতিয়াহ'লে তোমালোকে মোক জনাবা, খালি এতিয়া
এইখিনিলৈকে তোমালোকে জানি থলেই হ'ব এতিয়া তোমালোকক যদি কয় যে তোমালোকে কি কৰিবা তোমালোকক যদি কয় যে এটা তোমালোকে বৰ্গ ল'ব লাগে আৰু বৰ্গটোৰ তোমাৰ শীৰ্ষৰ মাজেৰে যোৱাকৈ এটা বৃত্ত অংকন কৰিব লাগে তোমালোকক বৃত্ত অংকন কৰা দেখুওৱা হৈছে ইয়াতে তোমালোকৰ কিতাপৰ উদাহৰণ হিচাপে তোমালোকক দেখুওৱা আছে ইয়াতো তোমালোকক আঁকি পেলাই বস্তুটো দেখাইছে নহয় জানো গতিকে তোমালোকেও তেতিয়া অংকন কৰিব লাগিব যে তোমালোকে জানিব লাগিব যে কেনেকে আমি অংকন কৰিব আচলতে পাৰো তেতিয়া তোমালোকে কি কৰিবা তোমালোকে শীৰ্ষবিন্দু কেইটা লৈ পালে এটা বৰ্গ প্ৰথমতে অংকন কৰি ল'লা এই বৰ্গটো অংকন কৰাৰ পাছত তোমালোকে কি পাবা জানানে এই বৰ্গটো যেতিয়া তোমালোকে অংকন কৰিবা বৰ্গটো তোমালোকে এটা নিৰ্দিষ্ট জোখত তোমালোকে বৰ্গটো অংকন কৰি ল'লা 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ এই ধৰণে তোমালোকে এটা জোখত কি কৰিলা বৰ্গটো তোমালোকে অংকন কৰিলা বৰ্গটো অংকন কৰাৰ পাছত তোমালোকে ইয়াৰ কৰ্ণ উলিয়ালা কৰ্ণ যদি উলিয়াই লোৱা তোমালোকৰ কি হ'ব ABCD নামাকৰণ কৰিলা তাৰপিছত তোমালোকে কৰ্ণ উলিয়ালা কৰ্ণই এটা বিন্দুত কি কৰিব সমদ্বিখণ্ডিত হ'ব নহয় এই বিন্দুটো কেন্দ্ৰ হিচাপে লৈ তোমালোকে কি কৰিবা কম্পাছৰ সহায়ত এইকেইটা বিন্দুৰ মাজেৰে তোমালোকে এটা বৃত্ত অংকন কৰি পেলাবা বুজি পাইছানে যিটো কৰ্ণৰ যিটো বিন্দুত কটাকটি কৰিব সেই বিন্দুটো তোমালোকে কেন্দ্ৰ হিচাপে লৈ কি কৰিবা বৃত্তটো অংকন কৰি পেলাবা এই ধৰণে তোমালোকে বৃত্তটো অংকন কৰিব পাৰিবা প্ৰথমতে তোমালোকে বৰ্গ অংকন কৰিবা তাৰ পাছত কৰ্ণ অংকন কৰিবা আৰু কৰ্ণৰ এই যিটো সমদ্বিখণ্ডিত কৰা যিটো বিন্দু সেই বিন্দুটোক তোমালোকে কেন্দ্ৰ হিচাপে লৈ এই বৃত্তটো অংকন কৰি পেলাবা গতিকে তোমালোকে মই ভাবিছো যে এইখিনি কৰিব পাৰিবা ওকে ইয়াৰ পাছত তোমালোকৰ ভগ্নাংশৰ কিছুমান প্ৰশ্ন আছে যেনেকে তোমালোকৰ ভগ্নাংশৰ ক্ষেত্ৰত কিছুমান পূৰণ কৰিবলগীয়া হ'ব পাৰে বা তোমালোকক এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব পাৰে যে চাৰি সমষ্টি 7 ভাগৰ 2 লগত কিমান যোগ কৰিলে যোগফল 7 সমষ্টি 3 ভাগৰ 2 হ'ব 3 ভাগৰ 2 সমান হ'ব তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে পাৰিব লাগিব 9 সমষ্টি 7 ভাগৰ 4 লগত 7 সমষ্টি 7 ভাগৰ 6 লগত কোনটো সৰু আৰু কোনটো কিমান সৰু এই তেনেকুৱা ধৰণৰ বস্তুবিলাক তোমালোকে কৰিব পাৰিব লাগিব কিমান মানে 2 লগত কিমান যোগ কৰিলে 3 হ'ব গতিকে সেইটো উলিয়াবলৈ তোমালোকে কেনেকৈ কৰিবা যে 3ৰ পৰা তোমালোকে 2টো বিয়োগ কৰি দিবা গতিকে তোমালোকে যদি ভগ্নাংশৰ যোগ আৰু বিয়োগ জানা তেতিয়াহ'লে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকে ধুনীয়াকৈ অংকন কৰিব পাৰিবা গতিকে এতিয়া তোমালোকক কেনেকৈ পূৰণফলটো কেনেকৈ উলিয়াব পৰা যায় মই তাৰে তোমালোকক দুটামান দেখাই দিওঁ যে পূৰণফলটো তোমালোকে কেনেকৈ উলিয়াবা ভগ্নাংশৰ ক্ষেত্ৰত পূৰণফল আৰু হৰণফল এইকেইটা কেনেকৈ উলিয়াব পাৰি তাৰে মই তোমালোকক দুটামান দেখাই দিওঁ এটা হৈছে তোমালোকক পূৰণফল উলিয়াবৰ কাৰণে ভগ্নাংশৰ পূৰণফল কেনেকৈ উলিয়াবা 9 পূৰণ 7 ভাগৰ 4 কেনেকৈ কৰিবা এতিয়া যদি পূৰ্ণ সংখ্যা আৰু লব হৰয় এইটো লব নহয় জানো লব লতকৈ গছৰ ওপৰত উঠে হৰয় হাঁহি মাৰি তললৈ নামে আমি এনেকৈ ধৰণে মনত ৰাখিব পাৰো আৰু এইটো কি বুলি ক'ব পাৰা এটা পূৰ্ণ সংখ্যা গতিকে এনেকৈ ধৰণে যদি থাকে তেতিয়াহ'লে তোমালোকে কেনেকৈ কৰিবা 9 পূৰণ 4 কৰিব লাগিব আৰু তলত 7 লিখিব লাগিব গতিকে এনেকৈ ধৰণে যদি আমি কৰোঁ তেতিয়াহ'লে আমি উত্তৰটো কি পাম 9 4 গুণ 36 হৰণ 7 গতিকে আমি এনেকৈ ধৰণে এটা উত্তৰ পাম এতিয়া এইটোকে তোমালোকে কি বুলি কৰিব পাৰা এইটো তোমালোকে লিখিব পাৰা যে কেনেকৈ কৰিব পাৰা মিশ্ৰ ভগ্নাংশলৈ প্ৰকাশ কৰিব পাৰা 7 5 গুণ 35 7 ভাগৰ 1 তেনেকৈ ধৰণে লিখিব পাৰা আমি 7 5 গুণ 35 35 যোগ 1 36 এনেকৈ ধৰণে তোমালোকে পূৰণফলটো উলিয়াব পাৰা ইয়াৰ পাছত আৰু এটা মই দেখাই দিওঁ যে পূৰণফল তোমালোকে কেনেকৈ উলিয়াবা তোমালোকৰ অনুশীলনীত থকা এটা মই তোমালোকক দেখাই দিছো
যে 11 নাম্বাৰটো তোমালোকে চোৱা যে 3 8 3 into 5 18 4 4/18 এনেকে ধৰণে থাকিলে তোমালোকে প্ৰথমতে কি কৰি ল'বা 8 3 গুণ 24 3 কিমান 27 এনেকে ধৰণে কৰিলা তাৰপিছত মাল্টিপ্লাই কৰিলা এইটো কিমান হ'ব তাৰপিছত 5 সমষ্টি 18 ভাগৰ 4 হলে কি হ'ব 5 18 কিমান হয় 90 90 লগত 4 যোগ কৰিলে কিমান হ'ব 94 ঠিক আছে 94 divided by 18 মানে এইটা তোমালোকে কি কৰিব লাগিব এতিয়া 27 ৰ লগত 94 পূৰণ কৰিব লাগিব 18 লগত 18 পূৰণ কৰিব লাগিব এই ধৰণে তোমালোকে পূৰণ কৰি উলিয়াবা আৰু তাৰ পাছত তোমালোকে উত্তৰটো উলিয়াব পাৰিবা তাৰ পাছত আকৌ যদি এটা মই দেখাও তোমালোকক 8 পূৰণ 9 ভাগৰ 1 এটো কি হ'ব 8 পূৰণ 1 হ'ব আৰু 9 হ'ব তলত 8 গুণ 8 আৰু তলত 9 এনেকে ধৰণে এটোই উত্তৰ আসলতে এনেকে একদম সহজ হয় তোমালোকে পাৰিবা আৰু এনেকে ধৰণে তোমালোকৰ আৰু কি আছে হৰণ কৰা কিছুমান আছে হৰণ কেনেকে কৰিবা এতিয়া হৰণফল উলিয়াবলৈ যদি হয় তেতিয়া হলে তোমালোকে হৰণফলটো কেনেকে উলিয়াবা মই তোমালোকক দেখাই দিছো চাবা এতিয়া তোমালোকে যদি a যদি b ৰে হৰণ কৰা তাৰ মানে কি বুজায় a হৰণ b এনেকে ধৰণে বা a পূৰণ 1/b এটোৱে হয় আসলতে গতিকে ইয়াত আমি চাম এতিয়া হৰণফল কেনেকে উলিয়াই 1/3 হৰণ 5/7 যদি 3 ভাগৰ 1 হৰণ 5 7 ভাগৰ 5 হয় গতিকে এটো কেনেকুৱা হৈ আছে a হৰণ b হৈ গলে a পূৰণ 1/b হৈ যায় হয়নে এটা উল্টা হৈ যায় তাৰ মানে এটো যদি 1/3 টো যদি a হয় ই তেতিয়া পূৰণ হৈ গলে কি হৈ যাব 7 ভাগৰ 5 টো 5 ভাগৰ 7 হৈ যাব উল্টা হৈ যায় গতিকে আমাৰ কি হ'ব 1 পূৰণ 7 1 into 7 তলত কি হ'ব 3 into 5 গতিকে এনেকে ধৰণে যদি আমি কৰো 7 গুণ 7 হ'ব তাৰ পাছত কি হ'ব 5 3 গুণ 15 হ'ব এটোৱে হ'ব আসলতে ইয়াৰ উত্তৰ এটো তোমালোকৰ এক নম্বৰটো আৰু এটা মই তোমালোকক কৰি দেখাই দিও নম্বৰ 2 2 সমষ্টি 8 ভাগৰ 5 হৰণ 7 এটো প্ৰথমে তোমালোকে কি কৰিবা মিশ্ৰ ভগ্নাংশৰ পৰা অপ্ৰকৃত ভগ্নাংশলৈ লৈ যোৱা 8 গুণ 16 16 পাছে 21 21 divided by 8 হৰণ 7 এটা হলে কি হ'ব 21/8 into কি হ'ব 1/7 এটা এটো কটাকটি কৰিব পাৰি চোৱা তোমালোকে 7 3 গুণ কিমান হয় 21 হয় 3 পূৰণ 1 8 পূৰণ 1 গতিকে উত্তৰটো কি হ'ব 3 8 ভাগৰ 3 এনেকে ধৰণে তোমালোকে উত্তৰবিলাক পাবা গতিকে তোমালোকে পূৰণফল উলিয়াব পাৰিবা হৰণফল উলিয়াব পাৰিবা আৰু এতিয়ালৈকে তোমালোকে যিখিনি শিকিলা তাৰ পৰা তোমালোকে যিকোনো ধৰণৰ জ্যামিতিৰ প্ৰশ্নখিনিও কৰিব পাৰিবা মই ভাবো তোমালোকে এইখিনি ভালদৰে কৰিব পাৰিবা ইয়াৰ পাছত মই তোমালোকক দশমিকৰ দুই এটা প্ৰশ্ন শিকাই দিও যে তোমালোকে সেইখিনি বস্তু ভালকে যাতে কৰিব পাৰা দশমিকৰ ক্ষেত্ৰত কি হয় আসলতে দশমিক আমি কিয় ব্যৱহাৰ কৰো তোমালোকে অলপ অলপকে তোমালোকে দশমিকৰ কথাখিনি পাইছা এনেকুৱা নহয় যে তোমালোকে একেবাৰে দশমিকটো পোৱা নাই গতিকে এনেকুৱা হয় কেতিয়াবা দশমিক আমি কিয় দিব লগা হয় বা দশমিক বিলাকৰ ক্ষেত্ৰত আমাৰ বস্তুবোৰ কেনেকুৱা হয় মই তোমালোকক অকমান দেখাই দিছো চাবা যেতিয়া ভগ্নাংশ বিলাকৰ তোমালোকে ভগ্নাংশ পালা ইতিমধ্যে ভগ্নাংশ বিলাকত কি হয় যেতিয়া 10 থাকে তলত বা হৰটো যেতিয়া 10 হয় 100 হয় তেনেকে 1 মানে দশমিক পঢ়ি আছো দেই আমি যেতিয়া 1 হয় যদি 10 ভাগৰ 1 হয় তেতিয়া হলে আমি ইয়াক কেনেকে লিখিব পাৰো জানানে শূন্য যেটা আছে সেইটা সংখ্যাৰ আগত আমি কি দিব পাৰো সেইটা অংকৰ আগত আমি কি দিব পাৰো দশমিক দিব পাৰো যেটো 10 ভাগৰ 1 ওপৰত এটাই সংখ্যা আছে গতিকে আমি কি দিম 0.1 মানে বুজি পাইছা দশমিক 1 এতিয়া যদি 1% হয় 100 ভাগৰ 1 হয় তেতিয়া হলে আমি কি কৰিব লাগিব এটো অংকটো এটাই আছে কিন্তু দুটাৰ আগত দিব লাগিব দুটাৰ আগত দিলে কি হ'ব 1 আৰু এটা শূন্য দি পেলাই তাৰ পাছ তাৰ আগত দশমিক দিব লাগিব তোমালোকে যদি এনেকে দি পেলাই ইয়াৰ পাছত দিয়া এটো কিটো শূন্যৰ কাম নাই এটো আমি এটো মানে তোমালোকে এনেকে ভাবিব পৰা 0.1 সমান 0.100000 এইবোৰ সব সমান হয় মানে এই জিৰো বিলাক আসলতে কি হয় কাউন্ট কৰা নহয় সবকে 0.1 বুলিয়ে ধৰা হয় ঠিক তেনেকৈ 1000 ভাগৰ 1 হলে আমি কি বুলি ধৰিম 1 লিখিম 00 লিখিম মানে তিনটা সংখ্যাৰ আগত আমি কি দিম তিনটা অংকৰ আগত আমি কি দিম দশমিক দিম গছে তোমালোকে বুজি পাইছা তেতিয়া হলে আমি যে স্থানীয় মান লিখো স্থানীয় মান একক দশক শতক হাজাৰ লিখো হয় নে এককৰ
সোঁফালে এককৰ পৰা বাওঁফালে লিখো আমি এনেকে ধৰণে একক দশক শতক হাজাৰ মানে ইয়াত কি হ'ব 1 ইয়াত 10 ইয়াত 100 ইয়াত হাজাৰ কিন্তু এইফালে সোঁফালে কি থাকে জানানে এক দশাংশ বা দশমাংশ থাকে মানে 1/10 থাকিব 1/100 থাকিব 1/1000 থাকিব এনেকে ধৰণে আচলতে থাকে গতিকে তোমালোকে ধৰিব পাৰিছা কেনেকে কি হয় গতিকে তোমালোকে ইয়াত যদি স্থানীয় মান লিখিবলৈ কয় স্থানীয় মান মানে তোমালোকে লিখিবলৈ হলে এইখিনি ক'ব লাগিব দশমাংশ এইখিনি ক'ব লাগিব শতাংশ ইয়াক ক'ব লাগিব সহস্ৰাংশ তেনেকে 10 সহস্ৰাংশ 100 শত সহস্ৰাংশ এনেকে গৈ থাকিব আৰু দেই গতিকে তোমালোকক কয় যে স্থানীয় মান তালিকাত লিখিবলৈ কয় যদি স্থানীয় মানৰ তালিকাত যদি লিখিবলৈ কয় যে তোমালোকে কেনেকে লিখিবা তোমালোকক যদি কয় যে 29.05 কেনেকে লিখিবা 29.05 ক 29.05 ক লিখিবলৈ হলে তোমালোকে দেখিছা যে 29 টো কি হয় 9 টো কিহত আছে এককৰ ঘৰত আছে আৰু এইটো কিহত আছে শতকৰ ঘৰত আছে এতিয়া 0.05 টো কি হ'ব মানে 0 টো ক'ত বহিব দশমাংশত বহিব আৰু শতাংশত কি বহিব 5 টো বহিব এই ধৰণে তোমালোকে কৰিব পাৰিবা তাৰ পাছত তোমালোকে ৰোমান সংখ্যা বিলাককো তোমালোকে দশমিকলৈ নিবলৈ চেষ্টা কৰিবা ৰোমান সংখ্যা বিলাকক দশমিক পদ্ধতিলে কেনেকে নিবা যেনিবা এটা ৰোমান সংখ্যা আছে যিকোনোটা ৰোমান সংখ্যা তাক তোমালোকে প্ৰথমতে কি কৰিবা আমাৰ যেটো ভাৰতীয় পদ্ধতি বা আন্তৰ্জাতিক পদ্ধতি তাক তোমালোকে লিখি লবা তাৰ পাছত তোমালোকে কি কৰিব পাৰিবা তাক দশমিকলৈ লৈ যাব পাৰিবা প্ৰথমতে ৰোমান সংখ্যা বিলাকক তোমালোকে যদি আমাৰ যেটো ভাৰতীয় বা আন্তৰ্জাতিক পদ্ধতি লিখি লোৱা তেতিয়াহ'লে তোমালোকে সহজতে কি কৰিব পাৰিবা সিহঁতক লৈ যাব পাৰিবা দশমিকলৈ তোমালোকক কিছুমান বিস্তাৰ কৰা দিয়া আছে বিস্তাৰ কৰা যেনিবা তোমালোকক মই দেখাই দিও এটামান যে কেনেকুৱা ধৰণৰ হ'ব তোমালোকে চাবা বিস্তাৰ কৰি ভগ্নাংশত প্ৰকাশ কৰা তেনেকুৱা ধৰণৰে মই তোমালোকক দেখাই দিছো 8 নম্বৰ দেখাই দিও অকমান টান নিচিনা লাগিছে গতিকে হেতুৱে দেখাই দিছো 001 এই তোমালোকে চাবা প্ৰথমতে আছে কি 10101 এখিনি আমাৰ একো অসুবিধা নাই ইয়াক আমি কেনেকে ৰাখি দিও তাৰপিছত বিস্তাৰ আমি কেনেকে কৰিম 0.001 হে আছে তাৰ মানে কি পইণ্টৰ পাছত অকল 1 আছে কিন্তু 001 আছে মানে 1 2 3 তিনটা শূন্য লিখিব লাগিব আমি মানে এইটোৱে আচলতে বিস্তাৰ কৰা এনেকে ধৰণে আমি বিস্তাৰ কৰিব লাগিব গতিকে তোমালোকে পাৰিবা এখিনি দশমিকত লিখিবলৈ যে দিয়া হৈছে 9 দশমাংশ মানেনো কিনো 9 দশমাংশ মানে 10 ভাগৰ 9 মানে কি 0.9 এনেকে লিখিব লাগিব পাৰিবা তোমালোকে এনেকে লিখিব পাৰিবা এখিনি আছে দশমিকত প্ৰকাশ কৰা দিয়া আছে 6 সমষ্টি 10 ভাগৰ 1 10 ভাগৰ 1ক তোমালোকে দশমিকত প্ৰকাশ কেনেকে কৰিবা 6 সমষ্টি 10 ভাগৰ 1 ইয়াক তোমালোকে কেনেকে লিখিবা 10 ভাগৰ 1 টো 0.1 হিচাপে লিখিবা 6.1 হৈ গ'ল এনেকে ধৰণে তোমালোকে লিখিব পাৰিবা তাৰ পাছত তোমালোকৰ যদি আখৰেৰে দিয়া থাকে তেতিয়াহ'লে তোমালোকে দশমিকত লিখিব পাৰিব লাগিব যেনেকে তোমালোকে 9 দশমাংশ লিখিব পাৰিলা তেনেকৈ তোমালোকে বেলেগ দিয়া থাকে তোমালোকে লিখিব পাৰিব লাগিব যেনেকে নাম্বাৰ বি টো কি আছে 3.516 দশমাংশ 3.5 3.51 মানে কিনো 35 3.51 মানে 35 3.51 তাৰ পাছত কি কৈছে 6 দশমাংশ মানে কি 6 দশমাংশ হলে কি হ'ব প্লাস 6 divided by 10 তেতিয়া হলে 35.6 হ'ব গতিকে এই ধৰণে তোমালোকে লিখিব পাৰিব লাগিব
ইয়াৰ পাছত তোমালোকৰ কিছুমান দশমিকৰ যোগ বিয়োগৰ কথা আছে দশমিকৰ যোগ বা বিয়োগ বিলাক তোমালোকে জানিব লাগিব বা পূৰণ বিলাকো তোমালোকে জানিব লাগিব তে দশমিকৰ প্ৰথমতে তোমালোকক মই যোগ দেখাই লওঁ হা যোগ তোমালোকে যোগ দুটা সংখ্যা কেনেকৈ যোগ কৰিবা এ চাবা ধৰি লোৱা 63.459 তাৰ পাছত 1005.01 6.842 তাৰ পাছত কি আছে 213.1 আৰু 48 তোমালোকে চাবা দশমিকৰ তলে তলে দশমিক বহাবা যেতিয়া তোমালোকে যোগ কৰা এটো যোগ দেই যোগ কৰা সময়ত তোমালোকে কি কৰিবা দশমিকৰ তলে তলে দশমিক বহাবা বাকিবোৰ ঠাই তোমালোকে শূন্যৰে ফিল আপ কৰি দিব পাৰা 63.459 তাৰ পাছত কি হ'ব 1005 কত বহিব ইয়াত 5 বহিব ইয়াত 0 বহিব ইয়াত 1 0 ইয়াত 1 তাৰ পাছত 0.01 আৰু এটো খালি থাকি গৈছে কাৰণে 0 বহাই দিছো মই 6.842 এবিলাকত আগৰ পিছে আৰু একো নাই 213.112.1 বহাই দিব পাৰা তাৰ পাছত আৰু এটা আছে কি 48.000 মই এক্সট্ৰাকে কি কৰিছো 0 টো বহাই দিছো এতিয়া তোমালোকে যোগ কৰা যোগ কৰিলে উত্তৰটো কিমান পাবা 9 2 11 5 1 6 6 4 10 উকলিবৰ 1 সৰি 9 2 11 হয় 5 1 6 6 4 10 1 11 ইয়াতে 1 এ বহিব কাৰণ অলৰেডি তোমাৰ কি হৈছে এক এটা উকলি আছিলে গতিকে 11 বহিব আৰু এক গলে কি হ'ব তোমাৰ 4 1 5 8 5 13 1 14 1 4 5 9 9 6 15 15 3 18 18 8 26 2 ওপৰলৈ যাব 6 2 8 8 1 9 9 4 13 তাৰ পাছত এক গলে কি হ'ব 2 1 3 আৰু 1 1336 পইণ্টৰ তলে তলে পইণ্ট বহোৱা 411 গতিকে তোমালোকে যোগ কৰিবলৈ পাৰিবা নিশ্চয় এতিয়া আমি পূৰণ কেনেকৈ কৰিব পাৰে তাৰে আমি এটা এটা চাই লওঁ যে তোমালোকে পূৰণ কৰিব পাৰিবানে নাই পূৰণ আৰু হৰণ আমি অলপমান চাব লাগে নম্বৰ 1 কি দিছে 1.51 টো পূৰণ দেই পূৰণৰ 1.51 into 10 1.51 into 10 হলে 1.51 into 10 এনেকুৱা যদি হয় আসলতে ইয়াত এটা শূন্য বহিব আৰু 1 গুণ 1 5 গুণ 5 1 গুণ 1 এতিয়া দশমিক যিমানটাৰ আগত দশমিক আছে সিমানটাৰ আগতে দশমিকটো আসলতে বহি যায় গতিকে এতিয়া চোৱা তোমালোকে এই গোটেই অংকটোত কিমানটাৰ আগত দশমিক আছে এটা দুটা গতিকে লাষ্টত যেটো উত্তৰ পাবা সেই উত্তৰটোৰ দুটাৰ আগত দশমিক বহিব মানে কি 15.10 হেতুকে আমি কি বুলি লিখিব পাৰো 15.1 এই ধৰণে তোমালোকে উত্তৰটো পাবা গতিকে আৰু এটা তোমালোকে চাব পাৰা এতিয়া তোমালোকে এটা কাম কৰা এটা তোমালোকে হৰণ চাই লোৱা হৰণ কৰা এটা চাই লোৱা যাতে তোমালোকৰ সুবিধা হয় হৰণটো এনেকুৱা ধৰণৰ কৰা 0.2 divided by 100 এতিয়া কি হ'ব 0.2 into 1/100 হ'ব নহ'ব পূৰণ কৰি দিলে 1/100 হৈ যায় 0.2 মানে আকৌ কি হৈ আছে ইতিমধ্যে 2 10 ভাগৰ 2 হৈ আছে তাত 1/100 তাৰ মানে কি হ'বগে মুঠতে কেইটা শূন্য হ'ব তলত 1 2 3 তিনটা শূন্য আৰু ওপৰত 2 গতিকে এতিয়া এইবোৰ তোমালোকে কটাকটি কৰিব নালাগে আসলতে ইয়াত তিনটা শূন্য আছে যে গতিকে তিনটাৰ আগত দশমিক বহাই দিলে হ'ল মানে আগতে কি আছিলে এটাৰ আগত দশমিক আছিলে 100 ৰে হৰণ কৰাৰ পাছত দুটা তিনটাৰ আগত দশমিক আহি গ'ল এই ধৰণে তোমালোকে কৰিব পাৰিবা গতিকে তোমালোকে এইবিলাক চাবা আৰু ভগ্নাংশৰ হৰণ কৰা বিলাকো তোমালোকে চাবা ভগ্নাংশৰ যেনেকৈ পূৰণ কৰা তোমালোকে পাৰিছা ঠিক তেনেকৈ ভগ্নাংশৰ ক্ষেত্ৰতো তোমালোকে হৰণটো পাৰিব লাগিব ভগ্নাংশৰ ক্ষেত্ৰত হৰণৰ কথা মই কৈছিলো ইতিমধ্যে আসলতে
ভগ্নাংশৰ ক্ষেত্ৰত হৰণ কেনেকৈ কৰিবা ভগ্নাংশৰ ক্ষেত্ৰত হৰণ কৰিবলৈ হলে তোমালোকে একে ধৰণৰ কথা তোমালোকে কি কৰিবা উল্টা কৰি ল'বা বস্তুটো তোমালোকে যেতিয়া হৰণ কৰিবা তাক তোমালোকে উল্টা কৰি ল'বা উল্টা কৰি ল'লে তোমালোকৰ উত্তৰটো শুদ্ধকৈ ওলাব মই ভগ্নাংশৰ ক্ষেত্ৰত হৰণটো দেখালোঁ ইতিমধ্যে গতিকে তোমালোকে হৰণখিনি পাৰিবা তাৰ পাছত তোমালোকৰ যদি কিছুমান আখৰুৱা অংক থাকে আখৰুৱা অংকবিলাকো তোমালোকে সমাধান কৰিব লাগিব গতিকে আখৰুৱা অংক কেইটা এবাৰ মই চাই দিওঁ তোমালোকৰ 7C যিখিনি আখৰুৱা অংক আছিলে তাৰে মই দুটামান চাই দিছো এতিয়া 7C থকা আখৰুৱা অংকখিনি দেই 7C থকা আখৰুৱা অংকখিনিৰ ক্ষেত্ৰত এজন মানুহে চাইকেলেৰে 1 ঘণ্টাত কিমান দূৰ অতিক্ৰম কৰে বুলি কৈছে 4 সমষ্টিৰ 6 ভাগৰ 5 কিলোমিটাৰ পথ অতিক্ৰম কৰিব পাৰে একে বেগত তেওঁ 3 ঘণ্টাত কিমান পথ অতিক্ৰম কৰিব মানে 1 ঘণ্টাত অতিক্ৰম কৰে 1 ঘণ্টাত অতিক্ৰম কৰে তোমালোকে ভালকৈ লিখিবা 1 ঘণ্টাত কৰে কিমান 4 সমষ্টিৰ 6 ভাগৰ 5 কিলোমিটাৰ এটাকে 3 ঘণ্টাত কিমান কৰিব উলিয়াবৰ কাৰণে আমি কি কৰিম 3 পূৰণ 4 সমষ্টি 6 ভাগৰ 5 খালিতে আমি পূৰণ কৰি দেখাব লাগিব যে 6 4 গুণ 24 24 পাছে 29 6 এনেকে ধৰণে হ'ব আৰু এতিয়া 3 দুগুণ 6 হৈ যাব গতিকে 29 আৰু 2 থাকিব 2 এ কৰিলে কিমান হ'ব 2 গুণ 2 2 4 গুণ 8 28 হ'ল আৰু এটো কি হ'ব ওপৰত 1 এই ধৰণে তোমালোকে উত্তৰটো উলিয়াব পাৰিবা ঠিক তেনেকৈ তোমালোকে নাম্বাৰ ডি টো তোমালোকে চোৱা যদি তাত কি আছে দৰদিয়ে 1 ঘণ্টাত কিমান খোজ কাঢ়িব পাৰে 1 ঘণ্টাত খোজ কাঢ়ে কিমান এটা তোমালোকে একেটা ধৰণৰ প্ৰশ্ন 1 ঘণ্টাত খোজ কাঢ়ে কিমান 3 সমষ্টি 5 ভাগৰ 4 কিলোমিটাৰ কিন্তু 10 মিনিটত কিমান দূৰ খোজ কাঢ়িব হৈছে 1 ঘণ্টাত কিমান মিনিট 60 মিনিট 60 মিনিটত যদি কিমান পাৰে তেতিয়া হলে 60 মিনিটত একেটাই হ'ব এটাকে 1 মিনিটত কিমান হ'ব 1 মিনিটত কিমান হ'ব উলিয়াবৰ কাৰণে আমি কি কৰিম 3 সমষ্টি 5 ভাগৰ 4 হৰণ 60 কৰিব লাগিব এটাকে কি আছে কিমান মিনিটত কৈছে 10 মিনিটত উলিয়াবলৈ হলে কি কৰিব লাগিব 10 টো আকৌ পূৰণ কৰিব লাগিব প্ৰথমতে আমি এই 60 টো হৰণ কৰি আমি চাই ল'ব লাগিব তাৰ পাছত আমি 10 টো পূৰণ কৰিব লাগিব বা তোমালোকে এনেকুৱা কৰিব পাৰা ইয়াতে তোমালোকে হৰণ 60 লিখি থোৱা আৰু পূৰণ 10 লিখি থোৱা কেনেকৈ কৰিবা এতিয়া 5 3 গুণ 15 15 4 কিমান 19 তাৰ পাছত এই হৰণটো যদি পূৰণ হৈ যায় কি হৈ যাব 60 ভাগৰ 1 হৈ যাব আৰু পূৰণ 10 হৈ যাব এতিয়া তোমালোকে চোৱা এই 10 টো আৰু এইটো শূন্য আমি কটাকটি কৰিব পাৰো তাৰ পাছত মই এইখিনিতে কৰি দিছো তোমালোকক কি হ'ব 19 ওপৰত থাকিব আৰু তলত কি থাকিব 19 পূৰণ 1 কৰিলে 19 হ'ব আৰু 6 5 গুণ কি হ'ব 30 ভাগৰ 19 কিলোমিটাৰ কি কৰিব পাৰে খোজ কাঢ়িব পাৰে এই ধৰণে তোমালোকে বাকি কেইটাও কৰিবলৈ চেষ্টা কৰিবা নিশ্চয় তোমালোকে পাৰিবা কৰিবলৈ তাৰ পাছত তেনেকুৱা ধৰণৰ দশমিকৰো কিছুমান আখৰুৱা অংক আছে তোমালোকৰ দশমিকৰ আখৰুৱা অংকবিলাক চাব লাগিব ৰবা মই দশমিকৰ আখৰুৱা অংককেইটা চাই তোমালোকক দুই এটা মই তোমালোকক দেখাই দিম দশমিকৰ পূৰণ বা দশমিকৰ হৰণ তোমালোকক ইতিমধ্যে দেখুওৱা হৈছেই তথাপিতো মই তোমালোকক আৰু দুটামান দেখাই দিওঁ এই তোমালোকৰ 8D যিখিনি আছে 8D থকাখিনি চাবাচোন তাত তোমালোকক পূৰণফল নিৰ্ণয় কৰা দিয়া আছে 1 নম্বৰটো অকমান বেলেগ ধৰণৰ পূৰণফল ইয়াত 10 সহ নাই তোমালোকৰ 0.5 into 0.3 তোমালোকে কি কৰিবা 0.5 into 0.3 কৰিবলৈ হলে তোমালোকে প্ৰথমতে এনেকে ধৰণে লৈ লবা আৰু এই পইণ্ট বিলাক নাভাইবা প্ৰথমতে এই সংখ্যাকেইটা পূৰণ কৰি লোৱা 5 3 গুণ কিমান 15 এতিয়া তোমালোকে চোৱা যে কেইটাৰ আগত পইণ্ট আছে এটা দুটাৰ আগত পইণ্ট আছে লাষ্টত যেটো এনসাৰ পালা তাৰ দুটাৰ আগত পইণ্টটো দি দিয়া দশমিকটো দি দিয়া 0.15 মানে এনসাৰটো কিমান হ'ব 0.15 এটোৱে হ'ব আনসাৰ গতিকে আৰু এটা আছে তোমালোকে চোৱা নাম্বাৰ 2 4.3 into 32 4.3 লগত তোমালোকে 32 মাল্টিপ্লাই কৰা কি হ'ব 3 দুগুণ 6 4 দুগুণ 8 3 3 গুণ 9 4 3 গুণ 12 যোগ কৰা 1376 কেইটাৰ আগত পইণ্ট আছে এটা 137.6 এই ধৰণে তোমালোকে কৰিব পাৰিবা একেবাৰে সহজ একো টান নহয় তোমালোকে আৰামছে কৰিব পাৰিবা এতিয়া
তোমালোকৰ আখৰুৱা অংক কিছুমান আছে আখৰুৱা অংক কেইটা চোৱা 7 নম্বৰ প্ৰশ্নটো কি আছে 5টা কলমৰ দাম যদি 5টা কলমৰ দাম যদি 26 টকা 25 পইচা মানে 26.25 টকা তেন্তে 11টা কলমৰ দাম কিমান গতিকে কিমান দিয়া আছে এটা 7 নম্বৰ তোমালোকে প্ৰশ্নটো চোৱা 5টা কলমৰ দাম কিমান বুলি কৈছে $26.25 টকা ৰবা দেই এবাৰ ভালকে চাই লৈছো মই এতিয়া চোৱা 5টা কলমৰ দাম তোমালোকক কৈ দিছে এটাকে এটা কলমৰ দাম কিমান হ'ব 5ৰে তুমি এটো হৰণ কৰি দিয়া এক 5ৰে আমি হৰণ কৰিব লাগিব কাৰণ কমি গল এটা কলমৰ হলে কম হ'ব এতিয়া যদি 11টা কলমৰ কৰিব লাগে কি হ'ব বেছি নহব জানো গতিকে আমি ইয়াক কি কৰিম পূৰণ কৰিম 26.25 ডিভাইডেড বাই 5 ইনটু 11 মানে 26.25 ৰ লগত 11 পূৰণ কৰি 5ৰে হৰণ কৰিব লাগিব যেটো উত্তৰ পাবা হেতুৱে তোমালোকৰ উত্তৰ হ'ব তাৰ পাছত তোমালোকৰ আয়তৰ কি দিয়া আছে দিক প্ৰস্থ দিয়া থাকিলে তোমালোকে আয়তৰ পৰিসীমা আৰু কালি উলিয়াব পাৰিবা দিক আৰু প্ৰস্থ দিয়া থাকিলে আয়তৰ পৰিসীমা আৰু কালি তোমালোকে কেনেকৈ উলিয়াবা পৰিসীমা উলিয়াবলৈ হলে 2 পূৰণ দিক যোগ প্ৰস্থ কৰিব লাগিব আয়তৰ পৰিসীমা যদি উলিয়াব লগা হয় মনহয় তেতিয়া কি কৰিবা 2 পূৰণ দিক যোগ প্ৰস্থ কৰিবা আৰু আয়তৰ যদি কালি উলিয়াব লগা হয় তেতিয়া হলে কি কৰিবা দিক পূৰণ প্ৰস্থ তেনেকৈ ধৰণে তোমালোকে 9 নম্বৰটো একেবাৰে ধুনীয়াকৈ কৰিব পাৰিবা ঠিক তেনেকৈ তোমালোকৰ 10 নম্বৰটো সেই একে ধৰণৰ আয়তাকাৰ বাগিচাৰ দিক আৰু প্ৰস্থ বুলি দিয়া আছে 10 নম্বৰটো কি দিছে আয়তাকাৰ বাগিচাৰ দিক আৰু প্ৰস্থ দিয়া আছে দিক দিয়া আছে কিমান বুলি দিছে 15.5 মিটাৰ বুলি দিছে আৰু প্ৰস্থ কিমান দিছে 9.25 এতিয়া তোমালোকক সুধিছে যে বাগিচাখনৰ সাৰ দিওতে প্ৰতি বৰ্গ মিটাৰত 16.75 টকা হিচাপে খৰচ হলে গোটেই বাগিচাখনৰ সাৰ দিওতে কিমান মানে খৰচ হ'ব 1 বৰ্গ মিটাৰত খৰচ হয় 16.75 টকা মানে গোটেইখনত হ'বলৈ হলে আমি কি উলিয়াব লাগিব কালি উলিয়াব লাগিব এটাকে বাগিচাখনৰ কালিটো তোমালোকে উলিয়াই লবা ভালকে লিখিবা তোমালোকে লিখোতে বস্তুবিলাক কালি উলিয়াবলে কি কৰিব লাগিব দিক পূৰণ প্ৰস্থ কৰিব লাগিব তোমালোকে 15.5 ইনটু 9.25 তোমালোকে পূৰণ কৰি চাবা উত্তৰটো 143.375 মিটাৰ স্কয়াৰ উলিয়াব লাগে মিটাৰ স্কয়াৰ কিয় হ'ব কাৰণ ইয়াতো মিটাৰ আছে মিটাৰ পূৰণ মিটাৰ কৰিলে মিটাৰ স্কয়াৰ হ'ব মানে টোটাল কালি মুঠতে কালি কিমান মানে কিমানখিনি তোমালোকে কি কৰিব লাগিব হার দিব লাগিব হেতু কথা 1 বর্গ মিটাৰত খৰচ হয় 1 মিটাৰ স্কয়াৰত খৰচ হয় 1 মিটাৰ স্কয়াৰত খৰচ কিমান হয় বুলি কৈছিলে 16.75 টকা এটাকে কিমান মিটাৰ স্কয়াৰ পালো আমি 143.375 মিটাৰ স্কয়াৰ ইয়াত কিমান খৰচ হ'ব হেতু আমি উলিয়াব লাগে ইমানখিনিত কিমান খৰচ হ'ব 16.75 ৰ লগত 143.375 তোমালোকে মাল্টিপ্লাই কৰি দিবা উত্তৰটো কিমান পোৱা তোমালোকে চাবা 2401.53125 টকা পাব লাগে তোমালোকে ভালদৰে পূৰণ কৰি চাবা তোমালোকৰ উত্তৰবিলাক ওলাব এই ধৰণে তোমালোকে বিভিন্ন ধৰণৰ অংকবিলাক কৰি চাব পাৰিবা তাৰপিছত তোমালোকে এটা 1 কিলোগ্ৰাম মাছৰ দাম 375 টকা হলে খুলিছে যে কিমান 4693.75 টকাৰে কিমান কিলোগ্ৰাম মাছ কিনিব পাৰি খুলিছে 1 কিলোগ্ৰাম মাছৰ যিমান দাম ওদিকে সেই টকাটোৰে 1 কিলোগ্ৰাম মাছ কিনিব পাৰি মানে ওদিকে ইমান 4693.75 ৰে কিমান মাছ কিনিব পাৰি হেতু উলিয়াবলে হলে 4693.75 ডিভাইডেড বাই 375.50 কৰিব লাগিব যেটো উত্তৰ লব হেতুৱে উত্তৰ হ'ব ওদিকে তোমালোকে এতিয়াৰ কাৰণে তোমালোকে এখিনি বস্তু এনেকে ধৰণে পঢ়ি থবা তোমালোকৰ যথেষ্টখিনি সুবিধা হৈ যাব আৰু তাৰ পাছত তোমালোকৰ
পৰীক্ষাৰ পাছত আমি এইখিনি বস্তু আৰু অলপ ভালকৈ শিকিব লাগিব তেতিয়া তোমালোকৰ ভালকে কনচেপ্টখিনি ক্লিয়াৰ হ'ব এতিয়ালৈকে তোমালোকে এনেকে ধৰণে কৰি পেলাবা বস্তুখিনি ঠিক আছে হৈ যাব দিয়া সকলোৱে ভালকে পৰীক্ষা দিবা বুলি আশা ৰাখিলো আৰু এইখিনি বস্তু ভালকৈ তোমালোকে সকলোৱে চাবা